আনহাতে সৰ্বানন্দ সোণোৱাল ডাঙৰে আজি অসমৰ বাতৰি কাকতসমূহত এটা প্ৰবন্ধ লিখিছে অসম আন্দোলনক লৈ। তাত তেওঁ উল্লেখ কৰিছে যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত আটাইতকৈ বেছি জনগণে অংশগ্ৰহণ কৰা আন্দোলন বুলি। আৰু সেই প্ৰবন্ধটোত বেছিভাগ সময় তেওঁ মোদী আৰু আপোনাৰ অমিত শ্বাহৰ বন্দনা কৰিছে। তেওঁ কৈছে যে অসম আন্দোলনৰ যিটো হৃদস্পন্দনটো বুজি উঠি মোদীয়ে অনুপ্ৰৱেশ ৰোধৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। এতিয়া সোণোৱাল ডাঙৰে আপুনি আমাক কওক কি ব্যৱস্থা গ্ৰহণ কৰিছে কাখন কাৰ্যকৰী কৰি। অসম আন্দোলন কিয় হৈছিল, কাৰ বাবে হৈছিল, অসম আন্দোলনৰ উদ্দেশ্য লক্ষ্য কি আছিল, আৰু কা আইনখন কাৰ্যকৰী কৰি আপোনালোকে অসম আন্দোলনৰ অসম চুক্তিক নস্যাৎ কৰা নাই নে? এতিয়ালৈকে অসমত চৰকাৰৰ ভাষাৰ অৱস্থা কি? এতিয়ালৈকে অসমত অসমীয়া মাধ্যমৰ বিদ্যালয় প্ৰায় ৮,০০০তকৈ বেছি বন্ধ হ'ল কিয়? মানে কি এনেকে চহিদে ন্যায্যতা পাবনে? APSCৰ পৰা অসমীয়া ভাষাৰ প্ৰশ্নকাকত উঠি গ'ল, অসমৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন হ'ল, তাৰপিছত আপোনালোকে শ্বহীদ দিৱস পাতি অসম ৰক্ষাৰ কথা ক'লেই হ'বনে? কা আন্দোলনৰ নামত ৫জন যুৱকৰ মৃত্যু হ'ল, তেওঁলোকক আপোনালোকে আজিলৈকে শ্বহীদ বুলি নকলে, আৰু তেওঁলোকে কিয় মৃত্যুক আঁকোৱালি লৈছিল, কিয় শ্বহীদ হ'ল প্ৰত্যেকেই জানে।